জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি এছএমিজৰ মানে অসমীয়াৰ ক্লাছ 9ৰ ঠিক আছে প্ৰথম পাৰ্টটো চাম। প্ৰথম পাৰ্টটো মানে একচুৱেলি পয়েম আছে, ঠিক আছে, এটা কবিতা আছে যাৰ নামটো আছে শিশুলীলা আৰু লিখিছে কোনেনো? শ্ৰীমন্ত শংকৰদেৱ। আপোনালোকে চবে জানে নহয়? পয়েমটো কেনেকুৱা আছে? দিনেই যশোদা নন্দ জায়া আপুনি মথন্ত দধি গয়া, হা, কৃষ্ণৰ শৈশৱ লল্য স্মৰি কৃষ্ণ অন্ত সুন্দৰী, নহয়? সোম বস্ত্ৰ পিন্ধি দিব্য কাছে কটিত মেখেলা বান্ধি আছে। মানে এনেকে ধুনীয়াকে পয়েমটো তেওঁ লিখি দিছে, ঠিক আছে। পুত্ৰ স্নেহে সেবে দুয়োচন আজৰ অন্তে লৰে ঘনে ঘন ৰুণ ঝুণ কৈৰ কংকন শ্ৰম জলে উজ্জ্বল বদন, ঠিক আছে। কৰ্ণত কুণ্ডল দুলে আতি সহি পৰে সোপাৰ মালতী ইহিমতে মথন্তে প্ৰয়াসী মাৱক ধৰিলা কৃষ্ণে আহি মথনিত ধৰিয়া নিষেধি মুঠি বাঘ নেদে আউৰ দধি হাসি কোলে লৈলা নন্দ ছায়া দিলা স্তন পুত্ৰ মুখ ছায়া, নহয়? পয়েমটো বহুত ধুনীয়া আছে, আমাৰ শিশুৰ বিষয় আছে, নহয়? কৃষ্ণ ভগৱানৰ যে আছিল তেওঁৰ বিষয়ে আছে, তেওঁ শিশু কালত কি কি কৰিছিল, মাৰ লগত কি কি খেলা কৰিছিল, নহয়? তেখেতে উঠলি দুগ্ধ পৰে পুত্ৰ এৰি গলন্ত লুবৰি, হা, স্তন পিবে নাপায়া কৃষ্ণৰ কুম্পে কেম্পে অৰুণ অধৰ দশম কামুৰি আতি চান্দ শিলাই ভাঙিলা দধি ভাঙব মহাকূপে কোঠা পখিলন্ত হিঞ্চিৰাই লবনু ভোজন্ত আখিলা যশোদা নমাই শিৰ দেশৈ সাংগী ভাঙিলা দধিৰ জানিলা পুত্ৰৰ কৰ্ম গোপী হাঁহিয়া দেখিলা সুখী সুৰল ওপৰে বসি হৰি ভোজন্ত লবনু চুৰি কৰি শিকিয়াৰ পৰা নমাই আনি বানৰকো দেন্ত দলিহানি, নহয়? সংকিত নয়নে নাহি হাৰি দেখিয়া যশোদা লৈলা বাৰী। তাৰমানে যশোদা মায়ে যে আছিল তেওঁৰ কৃষ্ণ ভগৱানৰ যি মানে লীলাবিলাক যে আছে তেওঁ চাই থাকিছিল আৰু সেই চাই পেলাই তেওঁ বহুত আচৰিত পাইছিল যে তেওঁ কি কি কাম কৰি আছিল, নহয়? আমি চবেই জানো কৃষ্ণ ভগৱানৰ বিষয়ে, তেওঁ সৰু কালত কি কি কৰিছিল, হয়নে? মাখৰ চাখৰ চুৰ কৰিছিল আৰু বহুত ডাঙৰ ডাঙৰ তেওঁৰ কাহিনীবিলাক আছে, মানে সেইখিনি শুনিলেই আচৰিত পাওঁ আমি, হয়নে? অকে, মাৰিবি আসন্ত জানি দৰে দিলা লৰ নামি উৰুলেৰে পাছি পাছি যশোদা ৰেখাৰন্ত ভয় লাল মাৱক নেদন্ত যাক যোগী নপায় ধ্যানত হেন হৰি পৰান্ত ভয়ত পুত্ৰ খেদন্ত মহাসতী শ্ৰোণী ভৰে আক্ৰমিলা গতি বেগত মেলান হৈল খোপা খহি পৰে মালতীৰ খোপা গোবিন্দে মাৰ শ্ৰম দেখি ৰহিল কান্দোতে মুদি আখি ভয় নয়ন শান্ত দৰে। মানে তেওঁৰ গোটেই কাহিনীবিলাক আপোনালোকে যি এতিয়ালৈকে শুনিছে নহয়, সেই গোটেই কাহিনীটো ইয়াতে সোমাই দিছে তেওঁ পয়েমৰ ৰূপত, নহয়, কবিতাৰ ৰূপত বহুত ধুনীয়াকে শংকৰদেৱে দি দিছে, নহয়? ইয়াতে যশোদা ধৰি ৰাখি কৰে ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণ তোৰ মাথা সকল লবনু কৈলি নাশ শুনি প্ৰভু ভৈলা মহাত্ৰাস দেখি বাৰী এৰিলা হাঁসতি কৃষ্ণক বান্ধিবে বৈলা মতি নাহি আদি অন্ত পূৰ্বাৰ ঘৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ তাহাজকো তনয় মানি বলে যশোদা বান্ধত উদুষ হলে বান্ধত কৃষ্ণক আনি ধৰি, নহয়? যশোদা বান্ধত উদুষ হলে, নহয়, বান্ধন্ত কৃষ্ণক আনি ধৰি নোজোৰে আঙুল দুই জৰি। আপোনাৰ ইয়াতে গোটেই মানে কাহিনীটো কৃষ্ণ ভগৱানৰ ওপৰতে আছে, যে তেওঁ কেনেকে কি চুৰ কৰি মাখন চুৰ কৰি খাইছিল, মুখটো যেতিয়া মেলি দিছিল গোটেই পৃথিৱীখন দেখা পাইছিল কোনে? যশোদা মা। সেইখিনি চাই তেওঁ বিৰাট মানে আচৰিত পাইছিল। গোটেই কাহিনীটো মানে তেওঁ কি কৰিছে বহুত ধুনীয়াকে শংকৰদেৱে এই পয়ম মানে কি আপোনাৰ
কবিতাৰ ৰূপত ধুনীয়াকে প্ৰকাশ কৰিছে। এতিয়া ইয়াতে তলত আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ধুনীয়াকে দিয়া আছে, এইখিনি চাব আপোনালোকে। ইয়াৰে ওপৰত কুৱেশ্যন বিলাক আহে নহয়, আৰু তেওঁ কি কি কাহিনীবিলাক কাব্যবিলাক লিখিছিল সেইখিনি ইয়াতে দিয়া আছে, ৰচনা কৰা নামবিলাক, ঠিক আছে। পৰিজাত হৰণ, কেলিগোপাল, এইবিলাক সব ধুনীয়াকে চাব আপোনালোকে। অকে, এতিয়া মই ইয়াৰে আপোনালোকৰ ইয়াতে দিয়া আছে মিনিংছ বিলাক দিয়া আছে, যেনেকে আউল মানে আলু বুজাব, আখি মানে চকু বুজাব নহয়, এইবিলাক শব্দবিলাক চাই ল'ব। আৰু ইয়াৰ পিছত আমি কুৱেশ্যন আনচাৰটো চাম। প্ৰথম কুৱেশ্যনটো দিছে ইয়াতে, চমু প্ৰশ্নৰ উত্তৰ লিখা যে কৃষ্ণগীত গানটো সুন্দৰী, এই কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন হয় নহয়, এই কৃষ্ণগীত কোনে গাইছিল। সো আনসাৰটো মই আপোনাৰ দি আছো, কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদা। মানে যশোদাৰ মাতা, তেওঁৰ যে মাজনী আছিল, তেওঁ নিজে সেই গানটো মানে গাইছে, মানে তেওঁ নিজে নিজৰ কাহিনীবিলাক কথাবিলাক তাতে গাই পেলাই ধুনীয়াকে আমাক কৈ আছে বস্তুটো তেওঁ কেনেকে কৃষ্ণ ভগৱানক কি কি তেওঁ পালে নহয়। নেক্সট চাবচোন ইয়াতে কি দিয়া আছে, এইটো আমাৰ ক নম্বৰটো হ'ল, খ নম্বৰটো কি দিছে, কৰ্ণত কুণ্ডল দুলে আতি, এইটো বস্তু আপোনাৰ কাৰ কৰ্ণৰ কথা কৈছে হা, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা ইয়াতে কোৱা গৈছে, ঠিক আছে। সো যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা গৈছে, ঠিক আছে। নেক্সট ইয়াতে চাব, যশোদা মাই যে আছিল তেওঁৰ কথা, তেওঁৰ কুণ্ডলৰ বিষয়ে কোৱা গৈছে, তেওঁ যে পিন্ধিছে এইটোৰ কথা কৈছে, ঠিক আছে। নেক্সট গ নম্বৰটো চাবচোন, আপোনাৰ কি দিয়া আছে, আম্পে গুপে অৰুণ অধৰ হা, ইয়াৰ কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে, ঠিক আছে। ইয়াৰে আনসাৰটো চাবচোন, ক আৰু খটো হৈছে আমাৰ গ নম্বৰটো চাই এতিয়া। কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা গৈছে, তাৰমানে কৃষ্ণ ভগৱানৰ কথা কোৱা গৈছে, ঠিক আছে। নেক্সট আপোনাৰ ঘ নম্বৰটো কি দিয়া আছে, মথনি ধৰিয়া নিষেধি। চ মথনি শব্দ ইয়াতে কি অৰ্থ হয় হা, চ মথনি শব্দৰ অৰ্থটো হ'ল কিনো, গাখীৰ, এই গাখীৰ যে হয়, গাখীৰ গুঠিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। এই আপোনাৰ গাখীৰ যে থাকে তাক গুঠিবৰ কাৰণে যে এটা বস্তুটো ব্যৱহাৰ কৰা হয়, সঁজুলি যাক কোৱা হয়, সেইটোকে আমি কি বুলি কওঁ, মথনি বুলি কওঁ। সেনেকে মথনি কৰিলে মাখনটো ওলাব পাৰি গাখীৰৰ পৰা, ঠিক আছে। এইটো আমাৰ ঘ নম্বৰটো হ'ল ইয়াৰে নহয়। নেক্সট ঙ নম্বৰটো চাম আমি, ইয়াতে কি কৈছেনো, নুজুৰে আঙুল দুই জৰি। চ ইয়াত কাৰ জৰিৰ নাটনি হৈছে নহয়, চ ঙ নম্বৰটো চাওঁ আনসাৰটো, ইয়াতে কাৰ হৈছেনো, কৃষ্ণ ভগৱানৰ নহয়, কৃষ্ণক বান্ধিবলৈ যশোদাৰ জৰিৰ নাটনি হৈছে, তাৰমানে কৃষ্ণ ভগৱানক বান্ধিবৰ কাৰণে তেওঁৰ যে লাগিছিল সেইটো বস্তু কি হৈছে, মানে নাটনি হৈছে, নাটনি মানে কম হৈ যোৱা নহয়, কমি যোৱা। চ সেইটোৰ কাৰণে কি হৈছিল, কৃষ্ণ ভগৱানক বান্ধিবৰ কাৰণে যশোদা জৰিৰ নাটনি হৈছে। অকে, এতিয়া ঙ নম্বৰটো হ'ল, এতিয়া প্ৰথম চৰটো কি দিছেনো আমাৰ, ৰুণ ঝুণ কেয়ৰ কংকন, ঠিক আছে। চ কাৰ কেয়ৰ কংকন ৰুণ ঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে, মানে কাৰ শব্দটো আহিছে, ৰুণ ঝুণ বুলি যে আহিছে শব্দটো, কাৰ শব্দটো আহিছে এইটো। অকে, চ যশোদা আমি জানো শব্দটো কাৰ হ'ব, যশোদা মাৰ হ'ব না। চ যশোদাৰ কেয়ৰ কংকনৰ ৰুণ ঝুণ শব্দৰ কথা কোৱা হৈছে ইয়াতে নহয়, গতিকে কাৰ হ'বনো, যশোদা মাৰ কথা কৈছে ইয়াতে, ঠিক আছে। নেক্সট এতিয়া আপোনাৰ ২ নম্বৰ প্ৰশ্নটো চাবচোন, কি কৈছে, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণ আপোনাৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা, নিজৰ ভাষাত লিখিব দিছে। অকে, চ শিশুলীলা পাঠটিত আপোনাৰ কৃষ্ণ ভগৱানৰ এইটো উত্তৰটো চাওকচোন, শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা কবিতাটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰটোক এটি সাধাৰণ মানৱ শিশু হিচাপে সুন্দৰকৈ অংকন কৰিছে, তাৰমানে ভগৱান শ্ৰীকৃষ্ণক বহুত ধুনীয়াকে এটা মানুহ ৰূপত হা, বহুত ধুনীয়াকে প্ৰদৰ্শন কৰিছে। তেওঁ যদিও ভগৱান হয় কিন্তু মানুহৰ নিচিনা তেওঁ প্ৰদৰ্শন কৰিছে। কোনে কৰিছে, শংকৰদেৱে, ঠিক আছে। এটি সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণও মাকৰ কোলাত উঠি স্তনপান কৰিছিল, তেওঁ গাখীৰ খাইছিল মাকৰ, সেই সময়তে মাক যশোদাৰ গাখীৰ উতলি পৰাত কৃষ্ণক কোলাৰ পৰা নুমাই থৈ দৌৰ মাৰিছিল নহয়। আকৌ যশোদা এনে কাৰ্যত সাধাৰণ শিশুৰ দৰে কৃষ্ণৰো মাক যশোদাৰ ওপৰত খং কৰি উঠিছে, ঠিক আছে। তাৰমানে এতিয়া কৃষ্ণ ভগৱানে কি কৈছে, মাৰ ওপৰত খং কৰিছে, সেয়ে তেওঁ মাকৰ অগোচৰে গাখীৰ থোৱা কোঠালৈ ঠিক আছে গৈছে, তাইলৈকে গৈছে আৰু শিল দলিয়াই গাখীৰৰ পাত্ৰবোৰ ভাঙিছে। তাৰমানে তেওঁ যে খং উঠিছে, তেওঁ কি কৰিছে, শিলটো পেলাই
গতিকে তেওঁ যে এৰি পেলাই যশোদা মায়ে গুচি গৈছে, গৈ তেওঁ খঙতে তেওঁ কি কৰিছে, শিলটো পেলাই দিছে পাত্ৰটোত, নহয় যাতে এইটো ভাঙি যাওক। অকে, আৰু শিকিয়াৰ পৰা লবলৈ নমাই আনি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে। ঠিক আছে, নিজেতো খাইছে, বান্দৰকো খুৱাই দিছে। কৃষ্ণৰ উৎপাত দেখি যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদা মাৰিলে। তাৰমানে তেওঁ খং উঠিছে, তেওঁ মাৰিবৰ কাৰণে খেদিছে তেওঁ। ঠিক আছে, যশোদাই মাৰিবলৈ অহা দেখি কৃষ্ণই উৰালৰ পৰা নামি দাৱৰ মাৰি দিলে। তাৰমানে তাৰ পৰা ধুনীয়াকে দাউৰি গৈছে, ইমান ধুনীয়াকে দাউৰি গৈছে যে তেওঁ ধৰিব নোৱাৰিব। হা, পিছে পিছে যশোদাও খেদি গল, তেওঁ দাউৰি আছে তেওঁৰ পিছে পিছে। মাকে মাৰিব বুলি ভয়তে কৃষ্ণই মাকক ধৰা দিয়াই নাই। তাৰমানে তেওঁ যে ধৰি লব, ধৰি পেলাই মাৰিব, গতিকে ধৰিবই দিয়া নাই নিজকে। অকে, যিজন মহাপ্ৰভু শ্ৰীকৃষ্ণক বছৰ বছৰ ধৰি ধ্যান কৰাৰ ফলতো লগ পোৱাটো সম্ভৱ নহয়, সেই মহাপ্ৰভু শ্ৰীকৃষ্ণ এটি সাধাৰণ শিশুৰ দৰে মাতৃ যশোদাৰ ভয়তে পলাই ফুৰিছে। মানে ভগৱান হয়, তথাপি তেওঁ মহাপ্ৰভু হয়, হয়নে নহয়? কিন্তু তথাপি তেওঁ নিজৰ মাকৰ পৰা ইমান ভয় খাই পেলাই পলাই আছে। এইটো মানে এটা সৰু ল'ৰাৰ মানে ছোৱালীৰ নিচিনা তেওঁ নিজকে প্ৰদৰ্শন কৰিছে, নহয়? এনেদৰে শংকৰদেৱে শিশু লীলা পাঠটোত বা কবিতাটোত কৃষ্ণৰ বিভিন্ন কৰ্মকাণ্ড এটি সাধাৰণ মানুহ শিশুৰ দৰে অংকন কৰিছে। ঠিক আছে, গতিকে এইটো ধুনীয়াকে লিখি লব। মই বহুত ধুনীয়াকে এইটো শ্ৰীমন্ত শংকৰদেৱে কেনেকে মানে কবিতাটোত শ্ৰীকৃষ্ণৰ বিষয়ে মানে লিখিছে, সেই কবিতাটো ধুনীয়াকে এটা সৰল ৰূপত আপোনালোকক প্ৰকাশ কৰি দিছো, ধুনীয়াকে লিখিব। অকে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 চাবচোন কি দিয়া আছে। শংকৰদেৱৰ আপোনাৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। কীৰ্তন ঘোষাৰ বিষয়ে লিখিব দিছে। অকে, শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ বাবে অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰাৰ সময়ত কৃষ্ণ মহাত্মা প্ৰকাশক আখ্যানযুক্ত গীতবোৰ ৰচনা কৰিছিল, নহয়? এইটো 3 নম্বৰ উত্তৰটো হয়। মহাপুৰুষৰ প্ৰণয়নৰ পিছত ৰামচৰণ ঠাকুৰে বিভিন্ন ঠাই ভ্ৰমণ কৰি 27টা খণ্ডযুক্ত কীৰ্তন সংকলন কৰি ওলাইছে। ঠিক আছে, গতিকে চমুটোকা লিখিব দিছে, তথাপি মই এইখিনি বেছি দিয়া নাই, কাৰণ এইটো পয়েমটো আপোনাৰ শিশুলীলাৰ ওপৰত তেওঁ যদিও কীৰ্তন ঘোষাৰ ওপৰত লিখিব দিছে, মই অলপ কৰি দিছো ইয়াতে, বেছিকে দিয়া নাই ডাঙৰ কৰি। ঠিক আছে, এইখিনি ধুনীয়াকে লিখি লব। এইটো হ'ল আমাৰ কীৰ্তন ঘোষাৰ ওপৰত, নহয়, শংকৰদেৱে লিখাটো সৃষ্টি কৰা। অকে, ধুনীয়াকে লিখিব। এতিয়া মই নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে ইয়াতে চাই লওকচোন। শিশুলীলা পাঠৰ আপোনাৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তাৰ ভিতৰত যি দিয়া আছে তাৰে তাৎপৰ্যটো লিখিব দিছে। এতিয়া তাৎপৰ্যটো আমি চাওঁ। এতিয়া 4 নম্বৰটো প্ৰশ্নটো আছে, শিশুলীলা শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল, নহয়? এইটো শিশুলীলা। ঠিক আছে, শিশুলীলা শংকৰদেৱে এটি মানৱ শিশুৰ মাজেদি কৃষ্ণৰ আপোনাৰ পূৰ্ণ ব্ৰহ্ম ৰূপটো দেখুৱাইছে। মানে কৃষ্ণ ভগৱানে সৰু কালত ভগৱান হৈ পেলাই এটা মানুহৰ নিচিনা ধুনীয়াকে কেনেকে থাকিব পাৰিছে, কেনেকে বদমাচি কৰিছে, মাকৰ লগত বদমাচি কৰিছে, মাকে কেনেকে খেদিছে, খং কৰিছে, গোটেইখিনি বহুত ধুনীয়াকে তেওঁ কবিতাৰ সহায়ত প্ৰকাশ কৰিছে। ঠিক আছে, শ্ৰীকৃষ্ণ ভগৱানৰ দুমুখীয়া ব্যক্তিত্ব। তাৰ দুমুখীয়া মানে বুজি পাইছে নে? দুটা মুখ আছে। দুটা মুখ মানে কি? এটা তেওঁ ভগৱানো আছে, লগতে মানুহৰ ৰূপত ধুনীয়াকে আছে, ধুনীয়াকে মানে একো দেখুৱাব পৰা নাই যে তেওঁ এটা ভগৱান হয়, তেওঁ আমাৰ নিচিনা ধুনীয়াকে আছে। তেওঁ দুমুখীয়া ব্যক্তিত্বক ধুনীয়াকে প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণ দুমুখীয়া ব্যক্তিত্ব শিশুলীলাৰ মাজেৰে প্ৰকাশ পাইছে, নহয়? যশোদাই পুত্ৰ স্নেহত অন্ধ হৈ গৈছে, পুত্ৰক যিমান আপোনাৰ মৰম কৰিছিল, সেনেকে অন্ধ হৈ কৃষ্ণই লৱণো চুৰ কৰাৰ বাবে মাৰিবলৈ খেদি যোৱাত কৃষ্ণৰ ভয়তে পলাইছে। তাৰমানে তেওঁ যে চুৰবিলাক কৰিছে, সেইটোৰ কাৰণে কৃষ্ণ ভগৱানক তেওঁ মাৰিবৰ কাৰণে তেওঁ মানে কি বুলি কয়, দাউৰিব লগা হৈছে কৃষ্ণ ভগৱানক, হয়নে? আৰু যশোদা তেওঁৰ পিছে পিছে দাউৰি আছে। যাক যোগীগণে ধ্যানত নাপায়, সেই নাৰায়ণক মানৱ শিশুৰ ৰূপ ধাৰণ কৰি যশোদাৰ সন্তান ৰূপে মানৱীয় লীলাত অৱতীৰ্ণ হৈছে। আৰু কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্বৰ প্ৰকাশে কবিতাটিৰ তাত্ত্বিক সৌন্দৰ্য। এইটো বস্তু বহুত ধুনীয়াকে শিশুলীলাত শংকৰদেৱে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্বক ধুনীয়াকে প্ৰকাশ কৰিছে। এইটো ধুনীয়াকে এনেকে লিখি দিব। অকে, নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো চাওঁ। কি কৈছে ইয়াতে, দাসতনয় মানি বলে। ইয়াতে যশোদা বান্ধত্ব উদুষ হলে। এইটো কথাষাৰ যে আছে, এইটো চেন্টেন্স যে আছে, এই কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখিব দিছে। এইটো চেন্টেন্স যে দিয়া আছে কবিতাটোৰ 2টা লাইন, ইয়াৰে মিনিংটো কি আছে, এইটো তাৎপৰ্যটো বুজাই লিখিব দিছে। অকে, এতিয়া আমি 5 নম্বৰটো চাম। ঠিক আছে, পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণই যশোদা একান্ত ভক্তিত সন্তুষ্ট হৈ তেওঁৰ পুত্ৰ ৰূপে
কিদৰে মানৱী লীলা কৰিছে সেয়া সেই কথাষাৰৰ জৰিয়তে প্ৰকাশ পাইছে। ঠিক আছে, সাধাৰণ নাৰী যশোদা ভগৱানৰ পৰম ভক্ত হয়। ঠিক আছে, তেওঁৰ একান্ত ভক্তিত সন্তুষ্ট হৈ পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণই শিশু পুত্ৰ ৰূপে তেওঁৰ চোতালত উমলিছে। তাৰমানে তেওঁৰ চোতালত তেওঁ আহিছে হা। তেওঁ শিশুসুলভ দুষ্টামিৰে আমনি কৰিছে, তেওঁ বহুত কষ্টও দিছে বদমাচি কাম বিলাক কৰি পেলাই। তেওঁৰ অন্তৰ পুত্ৰ স্নেহেৰে ভৰপূৰ যদিও পুত্ৰৰ দুষ্টামিতে তেওঁ অতিষ্ঠ হৈ পৰিছে। ঠিক আছে, আৰু সেই নিজ হাতে কষ্টেৰে তৈয়াৰ কৰা লৱণো মাখনবোৰ সিঁচি বান্দৰক দিয়াৰ বাবে তেওঁ কৃষ্ণক শাসন কৰিছে। তাৰমানে তেওঁ যে নিজেতো খাইছে মাখন বিলাক আৰু বান্দৰকো খুৱাইছে, সেনেকে এইবিলাক চাই তেওঁৰ মাকৰ বহুত খং উঠিছে। অকে, যশোদা মাক খং উঠিছে, সেনেকে তেওঁ মাৰিবও গৈছে, হয়নে? কৃষ্ণ সাধাৰণ শিশু নহয়, কিন্তু তেওঁ এটা সাধাৰণ শিশু হব পাৰে জানো? নহয়, হয়নে? তেওঁ অসাধাৰণ হয়। তেওঁ পৰম পূৰ্ণ ব্ৰহ্ম অৱতাৰ, হয়নে? সেই পৰম পুৰুষক শিশু পুত্ৰ ৰূপে পাই যশোদাই তেওঁ শাসন কৰিবলৈ উৰালত বান্ধিছে। যশোদা যিহেতু সাধাৰণ নাৰী, সেয়ে কৃষ্ণৰ ভগৱত মহিমাক বুজিব নোৱাৰি যশোদাই এইদৰে মাতৃৰূপে শাসন কৰিছে। গতিকে সেনেকে তেওঁ কি কৰিছে, ভগৱানৰ ওপৰত শাসন যে কৰিছে সেইটো বস্তু ইয়াতে এইটো চেণ্টেন্সত বুজাব চেষ্টা কৰিছে শংকৰদেৱে। ঠিক আছে, তেওঁ যে ভগৱানে যে বদমাচি কাম কৰিছে, মাখনটো নিজেও খাইছে, খাই পেলাই বান্দৰকো খুৱাইছে, এইবিলাক কাৰ্য চাই পেলাই যে যশোদা মাৰ খং উঠিছে, তেওঁ মাৰিবৰ কাৰণে গৈছে বা কিছুমানে দাউৰি নিজক বচাবৰ কাৰণে দাউৰিছে, পিছে পিছে মাকে গৈছে, সেই গোটেইখিনি কাহিনী ইয়াতে এই দুটা লাইনেদি বস্তুটো শংকৰদেৱে বুজাব চেষ্টা কৰিছে। ঠিক আছে, ধুনীয়াকে লিখিব। অকে, নেক্সট আমি এতিয়া কুৱেশ্যন 6টো চাম। 6টো কি কৈছেনো, নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগদীশ্বৰ। নহয়, গতিকে ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঈশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। নহয়, ধুনীয়াকে বুজাই লিখিব দিছে। অকে, ইয়াৰ পিছত আমাৰ ব্যাখ্যা আছে, এইখিনি প্ৰশ্ন আৰু আছে আমাৰ কৰিব লগা। ঠিক আছে, আগতে আমি 6 নম্বৰটো চাওঁ। ঠিক আছে, ইয়াতে এইটো যে পয়েমৰ লাইনটো আছে কবিতাটোৰ, ইয়াৰে বিষয়ে আমি চাওঁ এতিয়া। প্ৰশ্নোক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কৃষ্ণৰ বিষয়ে দ্বৈত ব্যক্তিত্বৰ প্ৰকট কৰিবলৈ কৈছে। ঠিক আছে, যশোদাই কৃষ্ণৰ মানৱীয় লীলাত ভ্ৰমিত হৈ তেওঁক মানৱ শিশু বুলি তেওঁক ভাবিছে। অকে, আৰু তাকো নিজৰ সন্তান বুলি ভাবিছে, তেওঁ নিজা সন্তান বুলি ভাবিছে, আৰু লগতে তেওঁ মানৱ বুলি ভাবিছে, মানুহ এটা শিশু হিচাপত তেওঁ ধৰিছে, ভাবিছে। আৰু ত্ৰিজগতপতি নাৰায়ণৰ আদি অন্তই নাই, তেনেস্থলত আপোনাৰ তেওঁৰ সামান্য বস্তিৰে বান্ধি সীমাবদ্ধ কৰাটো অসম্ভৱ। মানে সেই ভগৱানক সীমাত বান্ধি কোনেও ৰাখিব পাৰে জানো? নোৱাৰে। যশোদা মায়েতো তেওঁ এটা সাধাৰণ মানুহ হয়, আৰু তেওঁ ভাবিছে যে তেওঁ এজন সাধাৰণ কৃষ্ণ ভগৱান এটা সাধাৰণ ল'ৰা-ছোৱালী মানে ল'ৰা হয়, আৰু সেনেকে তেওঁক পানিচমেন্ট দিছে, তেওঁৰ লগত সেনেকে ব্যৱহাৰ কৰিছে, তেওঁক মৰম কৰিছে, তেওঁৰ লগত খেলিছে, এই গোটেইখিনি কাহিনী কৰি পেলাই কিন্তু যশোদা মায়ে সেইটো গম ধৰিব পৰা নাই যে তেওঁ এজন ভগৱান হয়, নহয় নাৰায়ণ ৰূপো হয়, সেইখিনি তেওঁ নাজানে, কিন্তু তেওঁ নিজৰ ল'ৰা হিচাপত ধুনীয়াকে মৰম কৰিছে। এই গোটেইখিনি কথা ইয়াতে কব খুজিছে আমাৰ শংকৰদেৱে। ঠিক আছে, নেক্সট আপনি কুৱেশ্যনৰ 7 to 6 নম্বৰটো হ'ল আমাৰ। এতিয়া 7 নম্বৰটো কি আছে নো, ব্যাখ্যা কৰা। নহয়, এতিয়া ব্যাখ্যা কৰিব দিছে। প্ৰথমতে আছে এইটো, যাক যোগী নপাৱে ধ্যানত হেন হৰি পৰান্ত ভয়ত। ঠিক আছে, ইয়াৰে বিষয়ে এতিয়া চাম আমি, ব্যাখ্যাটো কৰিম। উল্লেখিত আপনার কবিতা ফাঁকি আমার পাঠ্যপুথির অন্তর্গত শংকৰদেৱে ৰচনা কৰা শিশু লীলাৰ পৰা তুলি দিয়া হৈছে। এই লাইনটো ক'ৰ পৰা লোৱা হৈছে, শিশু লীলা। এইটো যেতিয়া ব্যাখ্যা কৰিব দিয়ে না, ওপৰত এইটো সন্দৰ্ভটো লিখা হয়। ঠিক আছে, কবিতা ফাঁকি কৃষ্ণ যে এজন মহাপ্ৰভু সেই কথা কোৱা হৈছে। ঠিক আছে, এতিয়া আমি ইয়াৰে বিষয়ে লিখিম যে এইটো বস্তুত কি ক'ব খুজিছে শংকৰদেৱে। অকে, ব্যাখ্যাটো এতিয়া চাম আমি এতিয়া। যশোদাৰ ওপৰত খং উঠি শ্ৰীকৃষ্ণই দধিৰ কলহ শিল মাৰি ভাঙিলে। তেওঁৰ যে খং উঠিছিল কৃষ্ণ ভগৱানৰ মাকৰ ওপৰত, তেওঁ খঙতে শিলটো মাৰি দিছিল বাচনত, যাতে এইটো ভাঙি যাওক কলহটো। সিহিয়াৰ পৰা লৱণো নমাই আনি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে। নিজেতো খাইছিলে আৰু বান্দৰকো খুৱাই দিছে। যশোদাই কৃষ্ণৰ কাণ্ড কাৰখানা দেখা পাই হাতত এছাৰি এডাল লৈ কৃষ্ণক শ্ৰীকৃষ্ণ মাৰিবলৈ খেদা মাৰিলে। তাৰমানে তেওঁ খেদি আছে মাৰিবৰ কাৰণে,
তেওঁ যে মানে মাকৰ খং উঠিছে যশোদাই মাৰিবলৈ অহা দেখি কৃষ্ণই উৰালৰ পৰা নামি দাউৰ মাৰিছে। তেওঁ আৰু কি কৰিছে দাউৰি মানে গৈছে আৰু যাতে মাকৰ পৰা মাৰটো খাব নোৱাৰি পিছে পিছে যশোদাই খেদি গল, পিছে পিছে মাকো যাই আছে। মাকে মাৰিব বুলি ভয়তে কৃষ্ণই মাকক ধৰা দিয়াই নাই। এনেকে দাঁড়িছে যাতে মাকে তাক ধৰিব নোৱাৰে নহয়, সেনেকে দাঁড়িছে। কোনে দাঁড়িছেনো? শ্ৰীকৃষ্ণ ভগৱানে। ঠিক আছে, যিজনৰ ধ্যান কৰিও গোপীসকলে নাপায়, বছৰ বছৰ ধৰি ধ্যান কৰাৰ ফলতো যিজন মহাপ্ৰভু লগ পোৱাটো সম্ভৱ নহয়, হয়নে? আমি যিমান ধ্যান কৰো, পূজা কৰো, তথাপিও মানে আমি ভগৱান পাব পাৰো জানো? কিন্তু যশোদা মায়ে তেওঁক পাইছে, তেওঁক ল'ৰা হিচাপত পাইছে, তেওঁৰ লগত গোটেই জীৱনটো কাটিছে। এইটো বহুত ডাঙৰ কথা, হয়নে? তাকে কথা কৈছে ইয়াতে সেই মহাপ্ৰভু যশোদাৰ ভয়ত পলাই ফুৰিছে। যশোদাৰ কাষৰ গলে বা ধৰা দিলেই যে মাৰিব, সেইবাবে তেওঁ মাকক ধৰাই দিয়া নাই নহয়। সেইখিনি কথা তেওঁ ইয়াতে কব খুজিছে এইটো লাইনৰ পৰা, যে আমি ধ্যান স্নান কৰিলেও মানে আমি ভগৱান পাব নোৱাৰো, কিন্তু যশোদা মায়ে পাইছে আৰু তেওঁক পানিচমেন্টো কৰিছে। মানে তেওঁক মাৰিছে, তেওঁ মাৰিবৰ কাৰণে তেওঁক দাউৰিব দিছে। মানে তেওঁ যি কাম বিলাক কৰিছে, যেনেকে মাখনটো নিজেও খাইছে, বান্দৰো খুৱাইছে, সেইবিলাক চাই পেলাই যশোদা মাৰ খং উঠিছে। আৰু তেওঁ সেইখিনি ধৰিব পৰা নাই যে তেওঁ ভগৱান হয়, ত্ৰিজগতৰ নাৰায়ণ হয়, হয়নে? আৰু তেওঁক মাৰিব খুজিছে। সেই গোটেইখিনি কথা ইয়াতে তেওঁ শংকৰদেৱে কব খুজিছে। ঠিক আছে, এতিয়া ব্যাখ্যা কৰাটো প্ৰথমটো হৈছে, এতিয়া আমি খ নম্বৰটো চাম। আপোনাৰ কি কৈছে ইয়াতে, আপোনাৰ ভাঙো ভাঙি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। এতিয়া এইটো যে আছে কথাভাগিটো আমি এই কথাষাৰটো আমি এতিয়া ব্যাখ্যা কৰিব দিছে। ইয়াতে এইটো লিখা গৈছে শংকৰদেৱ দ্বাৰা। ঠিক আছে, এতিয়া আমি এইটো বস্তু চাম, ব্যাখ্যা কৰিম। ইয়াতে এনে ধুনীয়াকে ওপৰত দিব পাৰে সন্দৰ্ভটো, যে উপৰি উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শংকৰদেৱে ৰচনা কৰা শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ব্ৰহ্মস্বৰূপ ভগৱান শ্ৰীকৃষ্ণই যশোদাৰ পুত্ৰ ৰূপে জন্ম লৈ সাধাৰণ মানুহৰ বা মানুহ শিশুৰ দৰে নানা কাৰ্য কৰি মাকক নগৰ কাকতি কৰাৰ প্ৰসংগতে কবিয়ে উক্ত কথাষাৰ উল্লেখ কৰিছে। তাৰমানে ভগৱান শ্ৰীকৃষ্ণই যশোদাৰ মাকৰ ওচৰত ধুনীয়াকে পুত্ৰ ৰূপত থাকি আছে আৰু বদমাচি বিলাক কাম কৰিছে। আৰু কি বুলি কয়, যশোদা মায়ে একো গম নাপায় যে তেওঁ ভগৱান হয়, আৰু তেওঁ সেনেকে পানিচমেন্টটো কৰি আছে। এই গোটেইখিনি কথা তেওঁ ইয়াতে কব খুজিছে। ঠিক আছে, যশোদাৰ ওপৰত খং উঠি কৃষ্ণই দধিৰ কলহ শিল মাৰি ভাঙিলে, আৰু সিকিয়াৰ পৰা লৱণো নমাই আনি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে নহয়। যশোদাই কৃষ্ণৰ কাণ্ড কাৰখানা দেখা পাই হাতত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদা মাৰিলে। সেনেকে খেদি আছে তেওঁ। যশোদাই মাৰিবলৈ অহা দেখি কৃষ্ণই উৰালৰ পৰা নামি দৰ মাৰিলে। তেওঁ যেতিয়া দেখিলে যে যশোদা মা আহি আছে তেওঁক মাৰিবৰ কাৰণে, গতিকে তেওঁ দাঁড়িছে তাৰে পৰা। মাকে মাৰিব বুলি ভয়তে কৃষ্ণই মাকে ধৰা দিয়া নাই। পিছে পিছে যশোদা খেদি গল, আৰু পিছে পিছে যশোদাই দাঁড়ি আছে। কিন্তু তেওঁক ধৰিব পাৰিব জানো, হয়নে নহয়? যিহেতু তেওঁ ভগৱান আছে, হয়নে? সেইখিনি কথা তেওঁ কি কৰিছে, এই লাইনৰ পৰা কব খুজিছে। কোনে কৈছেনো এইটো বস্তু? শংকৰদেৱে। ঠিক আছে, এতিয়া আমাৰ খ নম্বৰটো হৈছে ইয়াতে নহয়। এতিয়া আমি গ নম্বৰটো চাম। পাছে পাছে যশোদা খেৰন্ত, ভয়ে লাগ মামক নেতন্ত। ইয়াতে এতিয়া ব্যাখ্যাটো কৰিম এইটো বস্তু। ঠিক আছে, বস্তুটো চব এটাই বস্তু আছে সেই এটাই বস্তু বাৰে বাৰে মানে আমি লিখি আছো, মই দি আছো। এটা যদি আনচাৰ ধুনীয়াকে মুখস্থ কৰি লয় বা ভালকে পঢ়ি লয়, সেই আনচাৰটো আপুনি বাৰে বাৰে লিখিব পাৰিব, আৰু সেয়া আপোনাৰ শুদ্ধও নহয়। ঠিক আছে, ইউ উইল গেট ধুনীয়াকে মানে মাৰ্কসটো পাই যাব ইয়াতে, আৰু বহুত সহজ হয় বস্তুটো। এতিয়া গ নম্বৰটো চাম আমি। ইয়াতে উপৰি উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আপোনাৰ শংকৰদেৱে ৰচনা কৰা ৰচনা কৰা শিশুলীলাৰ পৰা তুলি দিয়া হৈছে পৰম ব্ৰহ্মস্বৰূপ। ঠিক আছে, ভগৱান শ্ৰীকৃষ্ণ যশোদাৰ পুত্ৰ ৰূপে জন্ম লৈ সাধাৰণ মানৱ শিশুৰ দৰে হব নানা কাৰ্যৰে আপোনাৰ নগৰ নাকতি কৰি মাকৰ ওচৰৰ পৰা পলাই লগ নিদিয়াৰ প্ৰসংগতে কবিয়ে উক্ত কথাষাৰ উল্লেখ কৰিছে। তাৰমানে তেওঁ ভগৱানে শ্ৰীকৃষ্ণই এটা সৰু শিশুৰ হিচাপত ধুনীয়াকে থাকি পেলাই কেনেকে কি বদমাচি কৰিছে, আৰু যশোদা মায়ে তেওঁক ধৰিবৰ চেষ্টা কৰিছে, মাৰিব খুজি আছে। সেইবিলাক বস্তু তেওঁ ধুনীয়াকে ইয়াতে কি বুলি কয় প্ৰকাশ কৰিছে। কোনে কৰিছেনো? আমাৰ শংকৰদেৱে। যশোদাৰ ওপৰত খং উঠি শ্ৰীকৃষ্ণই দধিৰ কলহ শিল মাৰি ভাঙিলে। এই কলহটো যে আছিল গাখীৰৰ, সেইটো যাতে শিল মাৰিছে, ভাঙি গলো।
নহয়। শিকিয়াৰ পৰা লৱণো নমাই আনি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে, মানে নিজেতো খাইছে লগতে বান্দৰকো খুৱাইছে। যশোদা সেইখিনি চাই পেলাই কি হৈছে, খং উঠিছে হা। যশোদাই কৃষ্ণৰ কাণ্ড কাৰখানা দেখা পাই হাতত এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদা মাৰিলে, মানে মাৰিবৰ কাৰণে খেদিছে। আৰু যশোদাই মাৰিবলৈ অহা দেখি কৃষ্ণই উৰালৰ পৰা নামি দৌৰ মাৰিলে আৰু মাকে মাৰিব বুলি ভয়তে কৃষ্ণই মাকক ধৰা দিয়া নাই। তাৰমানে এনেকে দাঁড়িছে যে মাকে যাতে তাক ধৰিব নোৱাৰে। অকে, এইখিনি বস্তু কি বুলি কয় ইয়াতে, এইটো লাইনত বুজাইছে বস্তুটো। ঠিক আছে, তেওঁ দাঁড়ি আছে, মাকে ধৰিব খুজি আছে। অকে, এতিয়া আমি 8 নম্বৰটো চাম। এইটোতো আমাৰ ব্যাখ্যা কৰাটো হৈছে 3টাও। 7 নম্বৰৰ 8 নম্বৰটো চাওঁ। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা, মানে শিশুলীলাৰ যে কবিতাটো আছে, কৃষ্ণ ভগৱানৰ কি কি কাম কৰিলে ধুনীয়াকে নিজৰ ভাষাত লিখিব দিছে। ঠিক আছে, চ' ইয়াতে চাওকচোন মই কেনেকে দিছো। শিশুলীলাৰ শ্ৰীমন্ত শংকৰদেৱ বাৎসল্য প্ৰেম সুন্দৰকৈ, ঠিক আছে, প্ৰকাশ পাইছে। ঠিক আছে, শ্ৰীকৃষ্ণৰ কাৰ্যকলাপবোৰ, তাৰমানে তেওঁ যি কাম কৰিছে কাৰ্যকলাপবোৰ শিশুলীলা কবিতাটোৰ মাজেৰে শংকৰদেৱ সুন্দৰকৈ অংকন কৰিছে। ঠিক আছে, কৃষ্ণ আহি মাকৰ কোলাত উঠি স্তনপান কৰিছে নহয়, আৰু সেই সময়তে মাক যশোদা গাখীৰ উতলি পৰাত কৃষ্ণৰ কোলাৰ পৰা নমাই থৈ তেওঁ দৌৰ মাৰিছে। তাৰমানে তেওঁক যে গাখীৰ খুৱাই আছিল আৰু গাখীৰ ইফালে বাচনত বহাইছে যে তাতে গাখীৰ যে পুৰি যাব, এই গতিকে তেওঁ এৰি পেলাই তেওঁ নমাই পেলাই তেওঁ দাঁড়িছে মাকজনী। সেইখিনিৰ কাৰণে তেওঁ কিন্তু কৃষ্ণ ভগৱানৰ খং উঠি গৈছে, আৰু সেই খঙতে কৃষ্ণই দধিৰ কলহ শিলেৰে ভাঙি পেলালে। আৰু তেওঁ কি কৰিছে, তাতে শিল মাৰি পেলাই তেওঁ ভাঙি দিলে বৰ খঙেৰে কোঠা লৈ গল আৰু সাজি থোৱা লৱণবোৰ খাই পেলালে। তাৰমানে তাতে গল ধুনীয়াকে খাই দিলে, দধিৰ সান্দি ভাঙি পেলালে, আৰু গাখীৰ যে বাচন আছে সেইখিনি ভাঙিও দিলে নহয়। যশোদা সেইবোৰ দেখি বুজিলে যে সেইবোৰ পুত্ৰৰে কৰ্ম হব, আৰু সেইখিনি চাই পেলাই তেওঁ গম পালে যে তেওঁৰ ল'ৰাটোৰ কাম এইটো, মানে কৃষ্ণ ভগৱানৰ কাম আৰু উৰালৰ ওপৰত বহি চুৰ কৰা লৱণো কৃষ্ণ নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে, মানে বান্দৰকো দিছে। আৰু কৃষ্ণৰ উৎপাতত দেখি যশোদাই এছাৰি লৈ কৃষ্ণ খেদা মাৰিছে, মানে তেওঁ মাৰিবৰ কাৰণে তেওঁ খেদা মাৰিলে কাকনো, কৃষ্ণ ভগৱানক। আৰু যাক ধ্যান কৰিও যোগীৰ বিচাৰি নাপায় সেই মহাপ্ৰভু কৃষ্ণই যশোদাৰ ভয়ত দৌৰি ফুৰিছে। তাৰমানে ইয়াতে কি কৈছে যে আমি ইমান ধ্যান কৰো কৃষ্ণ ভগৱানক নাপাও না, কিন্তু যশোদাৰ মাক কিন্তু তেওঁ ভয় কৰিছে, আৰু ভয়তে তেওঁৰ পৰা যে মাৰ খুব খাব, সেই গতিকে ভয়তে তেওঁ পলাইছে তাৰে পৰা। কোনে, কৃষ্ণ ভগৱানে। গতিকে সেইখিনি বস্তু শুনি মেলি আচৰিত লাগে আৰু ভালো লাগে যে কৃষ্ণ ভগৱানে মানুহৰ ৰূপত ধুনীয়াকে আছে, ধুনীয়াকে থাকিছে, আৰু মানুহৰ নিচিনা কাম বিলাকো কৰিছে, ভয়ো খাইছে। ইফালে যে তেওঁ 3টা জগতৰ যে ভগৱান হয়নে নহয়, তেওঁ ভয় কৰিবলৈ কিবা এটা কথা আছে জানো? তথাপি তেওঁ ভয় দেখুৱাইছে যে তেওঁ যশোদাৰ পৰা ভয় খাইছে, যশোদা মাকৰ পৰা ভয় খাইছে। গতিকে এই গোটেইখিনি তেওঁ বৰ ধুনীয়াকে শিশুলীলা কবিতাটোৰ পৰা শংকৰদেৱে ধুনীয়াকে প্ৰকাশ কৰিছে গোটেই কাহিনীটো আমাৰ কৃষ্ণ ভগৱানৰ। ঠিক আছে, এইখিনি কথা তেওঁ ইয়াতে কব খুজিছে, আৰু এইটো হল আমাৰ শিশুলীলাৰ এটা নিজৰ ভাষাত দিয়া উত্তৰটো। ধুনীয়াকে লিখিব দেই আপোনালোকে। এতিয়া আমি কুৱেশ্যন নম্বৰ 9টো চাম। ইয়াতে কি কৈছেনো, মহাগোপে কোঠা পখিলন্ত হিঞ্চিৰাই লবনো ভোজন্ত। ইয়াতে কোনে অতি খঙেৰে কোঠাত সোমাইছিল নহয়, আৰু তেওঁ কিয় লবণবোৰ চাৰিওফালে ছুটিয়াই খাইছিল বুজাই লিখা নহয়। কাৰ কথা কৈছে? এতিয়া অবভিয়াছলি কৃষ্ণ ভগৱানৰ কথা কৈছে ইয়াতে, হয়নে? অকে, তেওঁ এতিয়া আনচাৰটো চাওঁ। শ্ৰীকৃষ্ণ অতি খঙত কোঠাত সোমাইছিল, তাৰমানে খঙতে তেওঁ সোমাইছিল ক'তনো, ৰুমত, কোঠালিত নহয়, সোমাইছিল, এইটো দিব নালাগে। কৃষ্ণ আহি মাকৰ কোলাত উঠি স্তনপান কৰিছে, আৰু সেই সময়ত মাক যশোদাৰ গাখীৰ উতলি পৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ তেওঁ দৌৰ মাৰিছিল, মানে কিচেনত গৈছিল তেওঁ দাঁড়ি পেলাই, আৰু সেই সময়তে মাকৰ অগোচৰ গাখীৰ কথা থকা কোঠাৰ ভিতৰত সোমাই গল, আৰু দধিৰ কলহ শিলেৰে ভাঙি পেলালে, আৰু শিল পেলাই দিলে যাতে কলহটো ভাঙি যায়। খঙতে তেওঁ এইবিলাক কাম কৰিছে। উৰালৰ ওপৰত উঠি শিকিয়াৰ পৰা দধিৰ আপোনাৰ ভাগো নমাই আনি ভাঙি দধিখিনি মজিয়াত ছটিয়াই দিছিল। তাৰমানে গোটেইখিনি কাম কোনে কৰিছিল? আমাৰ কৃষ্ণ ভগৱানে কৰিছিল।
গতিকে কৃষ্ণ ভগৱানে কম বদমাচি কৰা নাই, হয়নে? যিকোনো মাকে এইবিলাক চাই পেলাই খংটো কৰিব, গতিকে যশোদা মায়ে নৰ্মেল মানে বিহেভ কৰিছে, ঠিক আছে। এইফালে তেওঁ কিন্তু নাজানে যে তেওঁ ভগৱানক সেই কামবিলাক কৰি আছে, হয়নে? কিন্তু খংটো উঠিবই, হয়নে? অ'কে, ত' গোটেইখিনি বস্তু চাই পেলাই শুনিলেও ভাল লাগে কাহিনীবিলাক কৃষ্ণ ভগৱানৰ, আৰু আচৰিতো লাগে যে ভগৱান হৈ পেলাই এইবিলাক কামো কৰিছে, হয়নে? নেক্সট আমি কুৱেশ্যন নম্বৰ 10 টো চাম। 10 নম্বৰ প্ৰশ্নটো কি কৈছে? 9 নম্বৰটো হ'ল আমাৰ, হয়নে? 10 নম্বৰটো চাম। কৃষ্ণ ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। তেওঁ যে ধৰিবলৈ যাই আছে যশোদা মায়ে, তেনেহলে তেওঁৰ কি অৱস্থা হৈছিল সেইখিনি ক'বলৈ মানে কি বুজাই লিখিব দিছে, অ'কে? চাওকচোন, এটি সাধাৰণ মানৱ শিশুৰ, এইটো বস্তু 10 নম্বৰ উত্তৰটো, এটি সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাকৰ ওচৰত কৰা নানা ধৰণৰ উৎপাতত অতিষ্ঠ হৈ হাতত এছাৰি এডাল লৈ কৃষ্ণ মাৰিবলৈ খেদি গল নহয়। তেওঁ বদমাচি চাই পেলাই যশোদামাৰ খং উঠিল আৰু তেওঁ দাঁড়িছে তেওঁৰ পিছে পিছে। কিন্তু মহাদুষ্ট কৃষ্ণক ধৰিবলৈ যশোদাই আপ্ৰাণ চেষ্টা কৰিছে হা, যদিও সফল হব পৰা নাই। তেওঁ পুৰা চেষ্টা কৰিলে যে তেওঁ কৃষ্ণ ভগৱানক ধৰিব পাৰিব আৰু মাৰিব, কিন্তু তেওঁ ধৰিবই পৰা নাই। আৰু ভগৱানে কোনো ধৰিব পাৰে জানো? গতিকে সেনেকে তেওঁ ধৰিব পৰা নাই হা কৃষ্ণ যশোদা মায়ে। হেৰাহেৰিৰ ফলত যশোদাৰ মূৰৰ খোপা সুলকি পৰিছে আৰু হৈ পৰিছে খোপাত পিন্ধা মালতী ফুলৰ থোপা। তাৰমানে তেওঁ যে মাথাত যে পিন্ধিছিল নহয়, সেইখিনিও পৰিছে। তাৰপিছত আপোনাৰ তেওঁ যে মাথাত চুলিটো খোপা যে কৰিছে সেইখিনিও খুলি গৈছে, হয়নে? সুলকি পৰিছে, হয়নে? আৰু তেওঁ যে আপোনাৰ খহি পৰিছে তেওঁৰ খোপাত পিন্ধা মালতী ফুলৰ থোপাটো, সেইটোও আপোনাৰ খুলি গৈছে। অৱশেষত মাকৰ অৱস্থা দেখি কৃষ্ণই ধৰা দিলে। তাৰমানে তেওঁৰ মানে কণ্ডিশ্যনটো বহুত বেয়া হৈ গ'ল। তেতিয়া তেওঁ চালে কৃষ্ণ ভগৱানে, তেতিয়া তেওঁ মানে ধৰা দিলে, মানে যে ঠিক আছে আপুনি ধৰি লওক মোৰ এতিয়া, ঠিক আছে। তেতিয়া মাক যশোদাই কানাই উৰালত ৰছীৰে বান্ধিবলৈ চেষ্টা কৰিলে। তেওঁ ৰছীডালে দি বান্ধিব খুজিছে, কিন্তু যশোদা আচৰিত হল যে যিমানে বান্ধিবলৈ ধৰে ৰছীডালে নোজোৰা হৈ 2 আঙুল মান ছুটি হৈ পৰে। তাৰমানে তেওঁ খঙতে তেওঁ ভাবিছে যে ৰছীডালে দি বান্ধি দিম, কিন্তু এনেকুৱা হৈছে যে 2 আঙুল মান ছুটি হৈ যায় বাৰে বাৰে। এইটো চব ভগৱান কৃষ্ণৰ লীলা আছে, হয় নে নহয়? সেইখিনি কথা তেওঁ ইয়াতে কৈছে যে ভগৱান যশোদাৰ কি অৱস্থা হৈছিল যেতিয়া ধৰিবলৈ গৈছে। এইখিনি বস্তু হল, এটাতো তেওঁ ধৰিব পৰা নাই। যেতিয়া কৃষ্ণ ভগৱানে যে ভাবিলে যে ঠিক আছে তেওঁ বহুত মানে কষ্ট পাব, গতিকে এতিয়া মই তাক ধৰিব দিওঁ, আৰু ঠিক আছে ধৰিলে। আৰু যেতিয়া ধৰিছে ভাবিছে তেওঁ বান্ধি দিওঁ ৰছীডালে দি, ৰছীডালো সৰু হৈ যায়, সেনেকুৱা হৈছে। এইটো চব ভগৱান কৃষ্ণৰ লীলা আছিল, ঠিক আছে। এতিয়া আমি 11 নম্বৰ কুৱেশ্যনটো চাম। 11 নম্বৰ কুৱেশ্যনটো কি আছে? এতিয়া আমাৰ গ্ৰামাৰ কুৱেশ্যন আহি গ'ল ইয়াতে নহয়। কি কৈছিলো? সমানাৰ্থক শব্দ লিখিব দিছে, ঠিক আছে। যেনেকে প্ৰথমতে আছে কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণো, কোপ, দশন, দুগ্ধ, ঈশ্বৰ, ঠিক আছে। চবৰে সমানাৰ্থক শব্দ মই দি দিছো ইয়াতে। কৰ্ণ মানে কি হব? কাণ, ঠিক আছে। অৰুণ মানে কি হব? সূৰ্য বা বেলি, অকে। দধি মানে দৈ, লৱণো হা, দধি মানে দৈৰ কথা কৈছে ইয়াতে, ঠিক আছে। বস্ত্ৰ নহয়, বস্ত্ৰ মানে কাপোৰ। বদন মানে মুখ হা। তাৰে পিছত আছে লৱণো মানে মাখন, ক্ষীৰ হা। লৱণো মানে কি হব? মাখন, তেওঁ যে চুৰ কৰিছিল নহয়। তাৰপিছত আছে কোপ মানে খং, তেওঁৰ বিৰাট খং উঠিছিল। দশন মানে দাঁত, দন্তৰ কথা কৈছে। দুগ্ধ মানে গাখীৰ, আৰু ঈশ্বৰ মানে ভগৱান, ঠিক আছে। গতিকে যাৰ যেনেকুৱা আছে সেনেকৈ মই আপোনালোকক সমানাৰ্থক শব্দ দি দিছো ইয়াতে, ঠিক আছে। ধুনীয়াকে লিখি ল'ব আৰু ভুল নকৰিব, ঠিক আছে। 11 নম্বৰটো হ'ল আমাৰ। এতিয়া 12 নম্বৰটো চাওঁ। তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপত লিখিব দিছে নহয়। এইবিলাক শব্দ আছে নোজোৰে, খফি, ৰহিল, আশী, ভৈলা, আসন্ত, ঢিলাই, কাম্পে, মাগক, মাৱক, বসী, প্ৰয়াসী, খেদন্ত, এইবিলাকৰ অসমীয়াৰ আধুনিক ৰূপত লিখিব দিছে, ঠিক আছে। গতিকে এইবিলাকৰ মই দি দিছো ইয়াতে। তাহাছো মানে তেওঁ নোজোৰে মানে নাটনি হোৱা নহয়, নোজোৰে হব। সখী মানে হৈ পৰা হা। বহিল মানে বোবা, আশী মানে আহি, ভৈলা মানে কি হব? হল বা হোৱা, হৈ গৈছে বস্তুটো। আসন্ত মানে আহি থকা। শিলাই মানে শিলেৰে হা। কপে মানে কপে মানে ভয়তো কঁপিছে। মাওক মানে মাকৰ কথা কৈছে, মাকক। বসী মানে বহি হা। প্ৰয়াসী মানে যত্ন কৰা বা যত্ন কৰি। খেদন্ত মানে খেদি দিয়া, মানে খঙতে যে খেদিছিল না তাৰে কথা কৈছে, খেদন্ত, অকে। এতিয়া নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13 টো চাওঁ। তলৰ শব্দকেইটাৰ কি কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য স ব্যৱহাৰ কৰা হৈছে বুজাই লিখা। এইখিনি চাওকচোন, যিমান শব্দ আছে ইয়াতে মূৰ্ধন্য ন ব্যৱহাৰ কৰা হৈছে। যেনে অৰুণ, কংকন, কৰ্ণ, শনি, তাৰপিছত আছে ভাঙো আৰু নিষেধি, ঠিক আছে। ইয়াতে চাওকচোন, অৰুণ
অৰুণ যে আছে ইয়াতে আপোনাৰ ৰি ৰ আৰু জ বৰিকা জ তাৰপিছত থকা দন্ত ন বা মূৰ্ধন্য ন হয়। ইয়াৰ ৰৰ পিছত মূৰ্ধন্য ন হয়। ঠিক আছে, যেতিয়া ৰ থাকিব তাৰপিছত যেতিয়া ব্যৱহাৰ কৰা হয় নটো, তেতিয়া সদায় মূৰ্ধন্য ন আহিব। ঠিক আছে, যেনেকে কংকন স্বাভাৱিক ৰূপত মূৰ্ধন্য ন আহিছে। ঠিক আছে, তাৰপিছত এতিয়া আছে আপোনাৰ কৰ্ণ, ৰ এটা ৰেপ আছে না, গতিকে একোটা পদতে থকা ৰি ৰ আৰু জৰ পাছত থকা দন্তন্য মূৰ্ধন্য হৈ যায়। ঠিক আছে, তাৰপিছত শ্ৰোণী, ৰৰ পিছত কি হয়, এতিয়া ৰ এটা আছে নাই, এইটো ৰ, সেই গতিকে ইয়াতে মধ্যাহ্ন আহি গৈছে। ঠিক আছে, ৰৰ পাছত থকা দন্তন্য মধ্যাহ্ন হয়। অকে, তাৰপিছত কি আছিল ভাঙোটোতো আপোনাৰ কি হ'ব প। অকে, প বৰ্ণৰ কোনো বৰ্ণৰ লগত যুক্ত বা পাছত যুক্ত হোৱা দন্তন্যটো মূৰ্ধন্য হৈ যায়। ঠিক আছে, যেনেকে যে প বৰ্ণৰ যে আছে যেনে প ফ ব ভ, ভটো আহিল না, গতিকে সেনেকে তাৰ পিছত কি হ'ব মূৰ্ধন্যটো আহি যাব। ঠিক আছে, নিষেধী মানে একেটা পদতে থকা ৰি ৰ বৰিকা জ আৰু নৰ মাজত ব্যৱধান থাকিলে দন্ত টো মূৰ্ধন্য হ হৈ যায়। তাৰমানে সেইকাৰণে ইয়াতে কি হৈছে, এইটো মূৰ্ধন্য খ আহি গৈছে নিষেধী। ঠিক আছে, সেইবিলাক ইয়াতে চাওকচোন চবতে মূৰ্ধন্য বুলি লিখা হৈছে হা, আপোনালোকে মূৰ্ধন্য বুলি দিব। ঠিক আছে, এইটো প্ৰিণ্টিং মিষ্টেক হৈছে, মই সেনেকে পঢ়ান্ত কৰি দিছো মূৰ্ধন্য ন, কিন্তু লিখাতে আপোনালোকে এইটো মূৰ্ধন্য শব্দটো আছে স্পেলিং, ইয়াৰ পৰা ধুনীয়াকে চাই পেলাই লিখিব। ঠিক আছে, তাৰমানে ৰি ৰ জ আৰু নৰ যেতিয়া হয় ইউজ কৰা হয় তাৰপিছত মূৰ্ধন্য টো আহি যায়। ঠিক আছে, এতিয়া চাওকচোন আপোনালোকে, এইটো যে কুৱেশ্যন 14 আছে, এইটো আমাৰ ভিডিঅ'ৰ যে লাষ্ট কুৱেশ্যন আছে, পাঠটোত থকা অসমাপিকা ক্ৰিয়াপদ শব্দকেইটা 5টা মান বাছি লিখিব দিছে হা। চ' ইয়াতে মই কেইটামান শব্দ দিছো আপোনালোকক, যেনেকে বহি, জানি, দেখি, আনি আৰু কামুৰি, এইবিলাক শব্দ মই ইয়াৰ পৰা চাই পেলাই দিছো, যোনটো মানে 5টা মান দিছো মই। ঠিক আছে, এইবিলাক হ'ব কিন্তু আপোনাৰ অসমাপিকা ক্ৰিয়া। অকে, আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল। ইয়াৰ লগত মোৰ এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিলো মই, য'ত মানে 14 কুৱেশ্যনছ মই প্ৰভাইড কৰিছো শিশুলীলা কবিতাটোৰ পৰা। ঠিক আছে, যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে প্লিজ প্ৰেছ কৰিব লাইক বাটন, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি চেনেলটো, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। অকে, যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা নিজৰ ফ্ৰেণ্ডছৰ লগত, ৰিলেটিভছৰ লগত। ঠিক আছে, আৰু ইয়াতে মই অসমীয়াৰ লগত বেলেগ চেপ্টাৰ বেলেগ ছাবজেক্টৰ কুৱেশ্যন দিছো মই, গতিকে আপোনালোকে তাৰ পৰা কালেক্ট কৰিব পাৰে আমাৰ এক্সাম জ্যোতি চেনেলৰ পৰা। ঠিক আছে, থেংকছ ফৰ ৱাচিং, জয় হিন্দ।